লংকাত জলজীৱন আঁচনিৰ নামত প্ৰহসন 2,12,59,137 টকাৰ জলজীৱন আঁচনি মুকলি হ'ল ঠিকেই কিন্তু ৰাজ্যে লাভ নকৰিলে আঁচনিৰ সুবিধা বিভাগীয় বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে অভিলাষী আঁচনিখন প্ৰহসনত পৰিণত হোৱাৰ অভিযোগ অঞ্চলবাসীৰ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে আঁচনিখনে সামৰি লোৱা 90% লোক এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক সঞ্জীৱ শইকীয়াই হয় আমি উপস্থিত আছো নতুন কাকি 2-3 নং কাকি ব্লকত ইয়াত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে 2023 চনতে ৰাইজক বিশুদ্ধ পানী খুৱাবলৈ এটা জল জীৱন আঁচনি সম্পন্ন কৰিছিল কিন্তু সম্পন্ন হোৱাৰ পাছৰ পৰা কিন্তু এই লোকসকলে পানী পোৱা নাই বুলি আমাক অভিযোগ দিছে আপোনাৰ দেখুৱাইছে আমাক কেমেৰা সহযোগে দেখিছে আসলে কিনকিনীয়া বৰষুণৰ মাজতে এইসকল লোক ওলাই আহিছে এইটোই আঁচনি নতুন কাকি ব্লক 2-3 নং পানী যোগান আঁচনি কিন্তু নামতে পানী যোগান আঁচনি কিন্তু এই লোকসকলে আজিলৈকে পানী পোৱা নাই তেখেতসকলৰ অভিযোগ আচলতে অসম চৰকাৰৰ যি ঘৰে ঘৰে নল আৰু ঘৰে ঘৰে জল যি আঁচনি নল হ'ল কিন্তু জল নহ'ল আমি পোনে পোনে এজন স্থানীয় লোকৰ ওচৰলৈ যাব বিচাৰিছোঁ কি ক'বা এই আঁচনিটো আচলতে ঠিকাদাৰক লুণ্ঠনৰ ৰাজে আঁচনি হয় আচলতে এটা কথা ক'ব লাগিব যে আমাৰ এইটো যিটো জলজীৱন আঁচনি আজি চৰকাৰে যিটো আঁচনি আমাক দিছে আচলতে আমি সুখী হৈছিলোঁ কিন্তু আচলতে এটা দুৰ্ভাগ্যজনক কথা ক'ব লাগিব যেহেতু আমি এইটো স্থাপন হৈছে কিন্তু জল আজিলৈকে এটোপালো পানী আজিলৈকে ৰাইজে পোৱা নাই পাইছে যদিও প্ৰায় 3 কিলোমিটাৰ এইটোৰ পৰা উদালি চৌৰংগীলৈকে পাইপৰ কালেকশ্যনটো দিয়া হৈছিলে আচলতে ৰাইজক পানী পোৱা নাই আমি এইটো জনাব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ডক্টৰ জয়ন্ত মল্ল বৰুৱা ছাৰকো আমি এটা অনুৰোধ কৰিছোঁ যে এইটো 3 কিলোমিটাৰলৈকে প্ৰায় 1000 ঘৰৰ ওপৰতো ঘৰ আছে কিন্তু এইটো যিটো মটৰ দিয়া হৈছিলে এইটোৰ পৰা পানী চলাচল নকৰে আৰু যদিও দিয়া হৈছে 3 কিলোমিটাৰ পৰ্যন্ত পানীটো এইটো মেচিনৰ দ্বাৰা পানীটো নোপোৱা ৰাইজে নাপায় আচলতে আৰু সেইটো কাৰণে আজি স্থানীয় ৰাইজসকলো আজি উপস্থিত হৈছে বা আমি সঞ্জীৱ শইকীয়াই এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এয়া হৈছে জলজীৱন আঁচনিৰ নামত হোৱা প্ৰশাসনৰ কিছু নমুনা এনেধৰণেই আচলতে কেৱল নলসমূহ আছে কিন্তু পানী নাই আৰু লংকাত জলজীৱন আঁচনিৰ নামত এনেধৰণৰ প্ৰশাসনত এতিয়া সাধাৰণ জনতা যথেষ্ট ক্ষোভিত হৈ পৰিছে